কৰিমগঞ্জত কংগ্ৰেছ দল জিকিব বুলি খাটাং আছিলো। কৰিমগঞ্জৰ ডেমোগ্ৰাফিৰ পেটাৰ্ণে এনেকুৱা যে তাত কোনো পধ্যে বিজেপি জিকিব নোৱাৰে। কেৱল ২ নম্বৰী কৰি কৰিমগঞ্জত বিজেপি জিকিছে। সেয়ে কৰিমগঞ্জত পুনৰ ভোট গ্ৰহণৰ ব্যৱস্থা হ'ব লাগে। আমি সকলোৱে জানো যে কৰিমগঞ্জত আচলতে কংগ্ৰেছ জিকিবই বুলি আমি খাটাং আছিলোঁ। কৰিমগঞ্জৰ ডেমোগ্ৰাফিক পেটাৰ্ণে এনেকুৱা যে কোনো পধ্যে তাত বিজেপি জিকিব নোৱাৰে। কেৱল আৰু কেৱল ২ নম্বৰী কৰি বিজেপি তাত জিকা বুলি ইতিমধ্যে সকলো মানুহে সন্দেহ প্ৰকাশ কৰিছে। গতিকে কৰিমগঞ্জত পুনৰ ভোট গণনা কৰিবৰ পুনৰ ভোট গ্ৰহণ কৰিবৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। সোমবাৰে ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে নিৰ্বাচনকালীন অৱস্থাত কেইবাটাও পুলিং বুথত দলবদ্ধ ৰেগিং হোৱাৰ লগতে কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনা সাব্যস্ত হোৱা ভোটতকৈ ৩,৮১১টা বৈধ ভোট উপৰঞ্চি ওলোৱাৰ সন্দৰ্ভত গুৱাহাটী ৰাজীৱ ভৱনত এক সংবাদমেল আয়োজন কৰে। তাৰ পিছতে বুধবাৰে বিধায়ক অখিল গগৈয়ে কৰিমগঞ্জ লোকসভা সমষ্টিৰ হোৱাৰ ভোটৰ ৰিগিঙৰ সন্দৰ্ভত এখন সংবাদমেল যোগে এই কথা সদৰি কৰে যে কৰিমগঞ্জ লোকসভা সমষ্টিৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত ভোট গ্ৰহণতকৈ ভোট গণনাৰ সময়ত ভোট আটাইতকৈ বেছি ওলোৱাৰ ঘটনা সংঘটিত হৈছে। সমগ্ৰ দেশখনৰ ভিতৰতে ইভিএমত ৩,৮১১টা ভোট বেছিকৈ গণনা হৈছে। কৰিমগঞ্জ লোকসভা সমষ্টিতে গোটেই ভাৰতবৰ্ষৰ ভিতৰত ভোট গ্ৰহণতকৈ ভোট গণনাৰ সময়ত ভোট আটাইতকৈ বেছিকৈ ওলোৱাৰ ঘটনা সংঘটিত হৈছে। গোটেই দেশখনৰ ভিতৰতে ইভিএমত ৩,৮১১টা ভোট বেছিকৈ গণনা হৈছে। তেওঁ লগতে কয় যে শেহতীয়াভাৱে যোৱা মে' মাহৰ ২৫ তাৰিখে নিৰ্বাচন আয়োগৰ ৱেবছাইট কৰিমগঞ্জ লোকসভা সমষ্টিত ১১,৩৬,৫৩৮ জন ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰা বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল। কিন্তু জুনৰ ৪ তাৰিখে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছত দেখা গ'ল যে মুঠ ১১,৪০,৩৪৯টা ভোটৰ ওপৰত হিচাপ নিকাচ কৰি ফলাফল ঘোষণা কৰিলে। অৰ্থাৎ নিৰ্বাচনৰ দিনা সাব্যস্ত হোৱা ভোটতকৈ ৩,৮১১টা বৈধ ভোট উপৰঞ্চি ওলাইছে। ইভিএমত ভোটদান কৰিছিলে ১১,৩৬,৫৩৮টা, কিন্তু মুঠ ভোট সেইটো দান হৈছিলে ভোটদান হৈছিলে ১১,৩৬,৫৩৮টা, কিন্তু গণনা তাতকৈ বেছিকৈ কৰিলে ১১,৪০,৩৪৯টা, অৰ্থাৎ ৩,৮১১টা অতিৰিক্ত ভোট কৰিমগঞ্জত লোকসভা সমষ্টিত ওলাল। এইটোৱে সন্দেহ হৈ গৈছে, সকলো মানুহৰে সন্দেহ হৈছে, আৰু এইটো দেশৰ ভিতৰতে আটাইতকৈ বেছি ভোট গণনা। কৰিমগঞ্জৰ পাছত দেশৰ ভিতৰত আৰু এটা সমষ্টিত এনেকৈ বেছিকৈ ভোট ওলাইছে, সেইটো হ'ল দ্বিতীয় সৰ্বাধিক অনগোল, অন্ধ্ৰপ্ৰদেশৰ অনগোল নামৰ সমষ্টিটোত। তাত ১,৪৬৭টা ভোট বেছিকৈ ওলাইছে। কিন্তু আমাৰ অসমত কিমান বেছিকৈ ওলাইছে? ৩,৮১১টা ভোট। ভোট পৰাতকৈ ভোট গণনা কেনেকৈ বেছি হ'ব পাৰে? সেইকাৰণে এতিয়া সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে ইয়াত শাসক দলে আচলতে ৰিগিং কৰিছে কৰিমগঞ্জত। ১০ জুনত অৰ্থাৎ সোমবাৰে ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে এখন প্ৰেছ বিবৃতিত কয় যে ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ দিনৰে পৰা নিৰ্বাচন আয়োগৰ ৰিটাৰ্ণিং অফিচাৰ হিচাপে কৰিমগঞ্জ জিলাৰ উপায়ুক্তগৰাকী আৰু জিলা প্ৰশাসনে কংগ্ৰেছ দলৰ বিৰোধী আৰু বিজেপি দলৰ সপক্ষে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে। বিশেষকৈ নিৰ্বাচনকালীন অৱস্থাত কেইবাটাও পুলিং বুথত দলবদ্ধ ৰিগিং হোৱাৰ অভিযোগ দাখিল কৰি তেওঁলোকে সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন আয়োগৰ হস্তক্ষেপ দাবী কৰিছিল। কিন্তু কাৰ্যক্ষেত্ৰত কৰিমগঞ্জ হাইলাকান্দি জিলা প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। তেওঁলোকে দুয়োখন জিলাৰ পুলিচ প্ৰশাসনকো আপত্তি দৰ্শাই বিফল হৈছিল। শেহতীয়াভাৱে নিৰ্বাচনৰ দিনা সাব্যস্ত হোৱা ভোটতকৈ ৩,৮১১টা বৈধ ভোট উপৰঞ্চি ওলাইছে। তেনেক্ষেত্ৰত তেওঁলোকে কোনোপধ্যে নিৰ্বাচনী ফলাফল মানি ল'ব নোখোজে। কৰিমগঞ্জ সমষ্টিত ৰেগিং হৈছিল আৰু ফলাফল সম্পূৰ্ণ শাসক দলে নিজৰ অনুকূলে ঘোষণা কৰি লৈছে। শাসক বিজেপি দলৰ সৈতে ৰাজ্যৰ নিৰ্বাচন আয়োগে আৰু জিলা প্ৰশাসনে গোপনে মিলি লৈ আপত্তিজনক ফলাফল ঘোষণা কৰি তেওঁক সাংসদ হিচাপে জয়ী হোৱাৰ পৰা বঞ্চিত কৰিলে। তেওঁলোকে বিষয়টো নিৰ্বাচন আয়োগৰ ওচৰত লিখিত আপত্তি হিচাপে দৰ্শোৱাৰ পাছতো নিৰ্বাচন আয়োগে ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে। তেওঁলোকে শেহতীয়াভাৱে যোৱা ৯ জুন তাৰিখে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই নিৰ্বাচন আয়োগক লিখিত আবেদন প্ৰেৰণ কৰে। নিৰ্বাচন আয়োগৰ ভূমিকাত অসন্তুষ্ট হৈ তেওঁলোকে কৰিমগঞ্জ লোকসভা সমষ্টিৰ পুনৰ নিৰ্বাচন বিচাৰি আদালতৰ কাষ চপাৰ পৰিকল্পনা কৰিছে, যাতে আদালতৰ পৰা উচিত বিচাৰ লাভ কৰিব পাৰে।
26 তাৰিখ ৰাতি যেটো দিছোঁ এটা সময় এই তাতে আমি 38 চেণ্টাৰ পলিং চেণ্টাৰত লাষ্ট নাম ধৰি কেনেকুৱা হৈছে কি হৈছে গোটেই বস্তু দি আমি এইটো দিছোঁ ৰাতি এটা সময়ত দিছিলোঁ নাথিং নো একশ্যন হেজ বিন টেকেন বাই এনি ওৱান আল্টিমেটলি কাৰণ আপোনালোকে জানে যে ডিউৰিং ইলেকশ্যন আমি কেছ কৰি কোনো ষ্টে ল'ব নোৱাৰি গতিকে আমি সেইটাত আমি নগ'লোঁ কাৰণ ইলেকশ্যন নিয়ম হৈছে যদি কোনো হেৰি থাকে তো ডিক্লাৰেশ্যনৰ 45 ডেজ ভিতৰত আমি কেছ ফাইল কৰিব লাগে কাউণ্টিং যেদিনা হ'ল কাউণ্টিঙত ছিষ্টেমত মই হেৰি কৰা নাই কিন্তু তেওঁলোকে যিটো টেবুলেশ্যন শ্বীট যিটো হেৰি কৰিলে যে আপোনালোকে জানে যে কাষ্টিং কিমান হৈছে আৰু কাউণ্টিং কিমান হ'ল কাষ্টিং হৈছে আপোনাৰ এজ পাৰ ইচিৰ যেটো আছে সেই কাষ্টিং পৰা আপোনাক দেখা যায় যে 3000 কাষ্টিং হ'ল 11,43,796 আৰু কাষ্টিং হ'ল এইটো কাউণ্টিং হ'ল 11,47,607 এ ডিফাৰেঞ্চ মাৰ্জিন অফ 3,811 দেখা যায় এক্সেছ কাউণ্টিং হৈছে আৰু তাতে আৰু এটা ইণ্টাৰেষ্টিং বস্তু ধৰা পৰিছে যে 3-4টা চেণ্টাৰ বিশেষ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত দেখা গৈছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত তেওঁলোকৰ যেটো হেৰি হৈছিল আপুনি চাব হাউ ইলেকশ্যন প্ৰচেছ ৱাজ মেনুপুলেটেড নৰ্থ কৰিমগঞ্জ EVMত যেটো বুট দেখাইছিল যেটো কাষ্ট হৈছে আমাক তাতে যেটো 17C ফৰ্ম থাকে তাতে দেখাইছে 2,12,941 EVMৰ মেচিনৰ কাষ্ট হৈছে কিন্তু গণা সময়ত দেখা যায় 2,13,348 407টা এক্সট্ৰা গ'ল এইটো নৰ্থ ফিগাৰটো হ'ল নৰ্থ কৰিমগঞ্জ EVMত যেটো কাষ্টিং দেখাইছে 2,12,941 কাউণ্টিং হৈছে 2,12,941 আৰু কাউণ্টিং হৈছে 21,3348 meaning by 2,13,348 a difference of 407 হিচাপটো চাই ল'ব মই ৰেকৰ্ডিংটো ইমান হেৰি নহয় অলপ মিলাই ল'ব আপোনালোকে পাথাৰকান্দি এইটো হ'ল কৰিমগঞ্জ ডিষ্ট্ৰিক্টত যেটো পৰে পাথাৰকান্দিত EVMত যেটো দেখাইছে 1,44,444 তাৰমানে 5টা চাৰি 5টা চাৰি 1,44,444 আৰু কাউণ্টিং কৰিছে 1,46,894 that is 1,46,894 পালে ডিফাৰেঞ্চ হ'ল 2,450 এইটো হ'ল পাথাৰকান্দি ৰামকৃষ্ণনগৰ সমষ্টি EVMত পোৱা গ'ল 1,70251 আৰু কাউণ্টিঙত পোৱা গ'ল 1,71134 ডিফাৰেঞ্চ অফ 883 1,71134 ডিফাৰেঞ্চ 883 হ'ল সাউথ কৰিমগঞ্জ EVMত কাষ্টিং হৈছে 21,7014 কাউণ্টিং হৈছে 21,7217 ডিফাৰেঞ্চ অফ 203 কাউণ্টিং 21,7217 203 সো এইটো হ'ল কৰিমগঞ্জ ডিষ্ট্ৰিক্টত হাইলাকান্দিত এইটো অৱশ্য সমষ্টি বাই সেইটো হোৱা নাই কৰিমগঞ্জত আফটাৰ ডিডিনেশ্যন 4টা সমষ্টি এই গোটেই বস্তুটো দিয়াৰ পিছত আমি চাৰ্টিফিকেট মানে এপ্লাই কৰিলোঁ যে গোটেই চাৰ্টিফিকেটটো পাব লাগে হাইলাকান্দিটো আমি পালোঁ কিন্তু কৰিমগঞ্জতো ডেপুটি কমিশ্যনাৰ তেওঁ গুচি গ'ল তেওঁ ঘৰত আউট অফ দ্য ষ্টেট আমাক ক'লে দিম বুলি সেইকাৰণে আমি চাৰ্টিফিকেট কপি নোপোৱাৰ কাৰণে আমি বস্তুটো লগে লগে আমি হেৰি কৰিব পৰা নাই কিন্তু আমি পাৰ্চনেলি সেইদিনা কিন্তু আমি হেৰি কৰিছোঁ আই ব্ৰট টু দ্য নটিছ অফ দ্য পাৰ্চনেলি কাৰণ মই তাতে বহি আছিলোঁ অল এৰাউণ্ড DC অবজাৰ্ভাৰ SP মই নিজে আছোঁ তাতে আমি বহি আছিলোঁ
তাতে বহি লগে লগে যেতিয়া আমি আমাক এজেণ্টবোৰে আমাক জনাইছে লগে লগে আমি কমপ্লেইন কৰিছোঁ এইটো কাউণ্টিং মতে কাউণ্টিং প্ৰচেছত আমি কিমান হেৰি কৰা নাই কিন্তু বুথ যে EVM সোমাই দিছে সেইদিনা ৰেগিং কৰি তেওঁলোকে কোনো ৰেছপন্স নকৰিলে আমি ইমান 19 কমপ্লেইন চেম ডে দিলোঁ ৰিচিভ কৰিলে তেওঁলোকে 22 তাৰিখ দিলোঁ 26 তাৰিখ ৰাতি দিলোঁ যে 38 নাম্বাৰছ অফ পলিং চেণ্টাৰ যে মেক্সিমাম ৰেগিং হৈছে বুথ কেপচাৰিং হৈছে এইটো আপোনালোকে ৰেমেডি ৰিপল কৰক নকৰিলে তেওঁলোকে এতিয়া যেতিয়া কাউণ্টিং হ'ল তাৰপিছত আমাৰ চাৰ্টিফিকেট নিদিয়াৰ কাৰণে আমি ৰৈ থাকিলোঁ 2-4 দিন পিছত দেখিলোঁ কিছুমান মিডিয়াত আহি গ'ল যে 3811 দেখা গ'ল এক্সট্ৰা হৈ গ'ল কাউণ্টিঙত এইটো পাই আমি হেৰি কৰিলোঁ লগে লগে আকৌ আমি এটা দিয়ে দিলোঁ ৰিটাৰ্ণিং অফিচাৰক 9 তাৰিখ দিলোঁ যোৱাকালি মৰ্ণিঙত যোৱাকালি দি ইলেকশ্যনখনো আমি দিলোঁ তেওঁলোকে ৰিচিপ্ট মেইলত হাৰ্ড কপিটো আজি দিয়া হৈছে আজি অফিচ খুলিছে আজি হাৰ্ড কপিটো দিয়া হৈছে তেওঁলোকে পাইছে এতিয়া কথাটো হ'ল যে ইলেকশ্যনৰ যিটো পিউৰিটি ফেয়াৰনেছ যিটো আছে আমাৰ যিটো আইন যিটো আছে কৰাপ্ট প্ৰেক্টিছ কাক কোৱা হয় বুথ কেপচাৰিং যদি হয় লাৰ্জ স্কেল ৰেগিং হয় কাষ্টিং যদি বেছি হয় এই গোটেই বস্তুটো এমাউণ্টছ টু কৰাপ্ট প্ৰেক্টিছ আৰু কৰাপ্ট প্ৰেক্টিছ হ'লে ৰিপল দিব পাৰে ইফ দ্য কোৰ্ট ইজ ছেটিছফাইড চ' আমাৰ তাতে এতিয়া ন আদাৰ অপশ্যন যেতিয়া আমি অল দ্য এভিনিউজ অল্টাৰনেটিভ যিবোৰ আমাৰ তাতে আছিল চব আমি হেৰি কৰিছোঁ ফ'ল' কৰিছোঁ চবক যি যেতিয়া দিব লাগে দিছোঁ টাইম টু টাইম জনাইছোঁ মিনিট ৱাইজ মোৰ তাতে হেৰিটো আছে ছেকেণ্ড ৱাইজটো আছে এইটো চব দিয়া হৈছে কিন্তু এতিয়ালৈ আমি একো পোৱা নাই নাপালে আমি আৰু 2-4 দিন আজি চাৰ্টিফিকেটবোৰ বোধে আজি পোৱা যাব কৰিমগঞ্জত পোৱাৰ পিছত আমি চাম ইন দ্য মেইন টাইম আমি আমাৰ AICC জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাৰ সাথে ডাঙৰীয়া আমাৰ প্ৰেচিডেণ্ট তাতে আছে ভূপেন বৰা ডাঙৰীয়া তেওঁলোকৰ কথা পাতিছোঁ আমাৰ ইয়াতে আমাৰ APCC তেওঁলোকৰ কথা পাতিছোঁ আমি আমাৰ লিগেল টিম আছে লিগেল টিমে ষ্টাডি কৰি আছে আমি কোনটো লাইনত আমি কিন্তু চেলেঞ্জ কৰিম আমি বুথক এটা বুথক হেৰি যদি হেৰি কৰোঁ আজি 3811 অফিচিয়েলি বাকীবোৰ তেওঁলোকে ডিনাই কৰিব পাৰে তো 3811টো ডিনাই কৰিব মানে তেওঁলোকৰ ৰেকৰ্ড মতে আমি দি আছোঁ চ' এই এন'মালি যিটো হ'ল কাউণ্টিং বেছি হ'ল এইটো কিন্তু দেখা গৈছে মেবি 3811 অনলি ইন 11 বাট ইট শ্ব' দেট দেয়াৰ মে বি চাম মোৰ এন'মালিজ এইটো হ'ব পাৰে ইট ক্ৰিয়েটছ এ ডাউট এবাউট দ্য ফেয়াৰনেছ অফ দ্য ইলেকশ্যন যাৰ কাৰণে আমি এতিয়া ঠিক কৰিছোঁ যে আমি কেছ কৰিম কোন লাইনত কৰিম কি ধৰণে কৰিম আমাৰ লিগেল টিম আছে আমাৰ লিগেল টিমে ষ্টাডি কৰি আছে ইন দ্য মিন টাইম আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া সাথে ডাঙৰীয়া আমাৰ ভূপেন বৰা ডাঙৰীয়া দিল্লীত আছে প্ৰয়োজন হ'লে মোক কৈছে আপুনি দিল্লীত আহক দিল্লীত আহি তাতেও লগাৰ কাৰণে আমি তাতে আমাৰ এক্সপাৰ্ট এডভোকেট আমি তেওঁলোকক দেখা কৰিম হয়তো দৰকাৰ হ'লে আমাৰ পাৰ্টীয়ে যথেষ্ট গুৰুত্ব দি কথাটো লৈছে তেওঁলোকে যথেষ্ট হেৰি কৰি আছে বাৰ বাৰ মোক ফোন কৰিছে খবৰ কৰি আছে গতিকে পাৰ্টি লেভেলো কৰি আছে আৰু আমি পাৰ্টীৰ মাধ্যমত আমি আমাৰ লিগেল যিটো একশ্যন ল'ব লাগে যিহেতু মই আইনৰ লগত জড়িত হৈ আছোঁ আইনৰ ছাত্ৰ মই আইনত জড়িত আছোঁ গতিকে আমি আমাৰ টীমটো লৈ আমি ষ্টাডি কৰি আছোঁ যিমান সোনকালে পৰা যায় যদিও ডেট 45 ডেজ আমি চেষ্টা কৰিম যিমান সোনকালে পৰা যায় আমি আমাৰ কেছটো আমি ফাইল কৰিম আমি বিচাৰিছোঁ কি ৰিপল নট ৰিকাউণ্টিং ৰিপলটো বিচাৰিছোঁ এতিয়া ভোট গ্ৰহণতকৈ ভোট গণনা অধিক হোৱাক লৈ বিৰোধী দলসমূহে ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু সমালোচনা কৰিছে আৰু এই সন্দৰ্ভত নিৰ্বাচন আয়োগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।